আপোনাক সকলোকে ডেষ্টিনি জাৰ্নি অন্য এক ভিডিঅ'ত স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ অপূৰ্ব জনক দত্ত। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয় হ'ল মংগল গ্ৰহৰ দুৰ্বলতা কেনেকৈ দূৰ কৰিব পাৰি, বা মংগল গ্ৰহৰ পৰা যি নেগেটিভ এনাৰ্জি আহে সেই নেগেটিভ এনাৰ্জি আপুনি কেনেকৈ দূৰ কৰিব। অৰ্থাৎ ঘৰখনত এনে কি বস্তু ৰাখিলে বা আপুনি কি অভ্যাস কৰিলে আপোনাৰ ক্ষেত্ৰত মংগল সদায় পজিটিভ হৈ থাকিব। আপোনালোকে নিশ্চয় জানে যে নিউমলজি অনুসৰি, সংখ্যাতত্ব অনুসৰি এই বছৰটো মংগলৰ বছৰ। আৰু এই বছৰ মংগলৰ যদি আপুনি প্ৰতিকাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভ হয়। আপোনাৰ মংগলৰ বছৰ হওক বা নহওক, কিন্তু আপোনাৰ জীৱনত আপোনাৰ জন্মকুষ্ঠী যদি মংগল সদায় দুৰ্বল হৈ আছে বা আপোনাৰ ঘৰৰ দক্ষিণ দিশটো যদি খুব বেছি অশুভ হৈ আছে, তেনেহ'লে আপুনি ঘৰত এই 5টা বস্তু আপুনি ৰাখিবলৈ যত্ন কৰক। ডেফিনেটলি আপোনাৰ জীৱনত অহা মংগলে যি সমস্যা দিয়ে সেই সমস্যাও দূৰ হ'ব। মংগলে মূলতঃ আপোনাক সাহস দিয়ে। কেতিয়াবা যেতিয়া আপোনাৰ সাহস কমি যায়, আপোনাক এগ্ৰেছিভ মুড এটা দিব লাগে, কিন্তু সেই এগ্ৰেছিভ মুডৰ বিপৰীতে যদি খং ৰাগ যদি বেছি হয়, ঠিক তেনেকে আপুনি কিবা এটা কৰিব পৰাকৈ যি সাহস আছে সেই সাহস যদি আপোনাৰ নাইকিয়া হয়, নতুবা আপোনাৰ ক্ষেত্ৰত ধাৰ ঋণ এইবিলাক যদি বৃদ্ধি হয়, তেনেহ'লে আপুনি অৱশ্যেই এইকেইটা বস্তু আপোনাৰ ঘৰত ৰাখিবলৈ যত্ন কৰক। মংগল ভাল থাকিলে আপোনাৰ এই সমস্যাখিনি দূৰ হ'ব আৰু আপোনাৰ জীৱনত সুখ শান্তি সাফল্য ধাৰ ঋণ নোহোৱাকৈ জীৱনটো সুন্দৰভাৱে কটাব পাৰিব। বন্ধুসকল, ৰাখিবলগীয়া বস্তুকেইটাৰ ভিতৰত প্ৰথমে কওঁ ৰঙা কাপোৰ। মংগলৰ প্ৰিয় ৰং ৰঙা, আৰু সেয়েহে আপুনি নিজৰ ঘৰত অৰ্থাৎ আপোনাৰ মন্দিৰত হওক ৰঙা কাপোৰ, নতুবা আপোনাৰ পকেটত লং ৰাখি তাত ৰঙা কাপোৰে মেৰিয়াই আপোনাৰ পাৰ্চত ৰাখিব পাৰে। ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব আৰু আৰ্থিক স্থিতিৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা নাইকিয়া হ'ব। দ্বিতীয়তে, আপুনি যিমান পাৰে মংগলবাৰে গুড় খাবলৈ ব্যৱহাৰ কৰক, মানে গুড় খাওক। মিঠৈ, বহুতে মিঠৈ বুলি কয়, মিঠৈ খাওক। আৰু যিমান পাৰে কোনো আলহী অতিথি আহিলে আপুনি গুড় ব্যৱহাৰ কৰক। আৰু সমান্তৰালকে এই মংগলবাৰ দিনটো আপুনি গৰুক গুড় খুৱাবলৈ আৰম্ভ কৰক। আপোনাৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব। আৰু লগতে আপোনাৰ গাত থকা অসুখ বিসুখ সমস্যা এইবিলাকো দূৰ হ'ব। ইয়াৰ পিছত আপুনি আৰু এটা উপায় কৰিব পাৰে, আপোনাৰ ঘৰত ৰাখিব পাৰে, সেয়া হ'ল তামৰ পাত্ৰ। আপুনি ঘৰত যেতিয়া তামৰ পাত্ৰ আনক আৰু তামৰ পাত্ৰত আপুনি পানী খাবলৈ আৰম্ভ কৰক, বা আপোনাৰ হাতত তামৰ ব্ৰেচলেট পিন্ধিবলৈ আৰম্ভ কৰক। ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ লগতে আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। ইয়াৰ পিছৰটো হ'ল মাটি। মংগলক মাটিৰ লগত সংযোগ কৰা হয়। আপুনি মাটিৰ কলহত পানী খাবলৈ আৰম্ভ কৰক, বা এটা টেকেলিত আপুনি পানী ৰাখক আৰু পৰৱৰ্তী দিনত আপুনি সেই পানী খাবলৈ আৰম্ভ কৰক। ডেফিনেটলি মংগলে বহু ক্ষেত্ৰত আপোনাৰ থকা সমস্যাবিলাক দূৰ কৰিব। আৰু শেষৰটো হ'ল আপুনি হনুমানজিৰ ফটো এখন আপুনি ঘৰলৈ আনক আৰু ঘৰৰ দক্ষিণ দিশত আপুনি আঁৰি দিয়ক। হনুমানজিৰ সেইখন ফটো আপুনি ঘৰলৈ আনক যিখন ফটো ৰাম দৰবাৰ আছে, অৰ্থাৎ ৰাম সীতা সকলো আছে আৰু হনুমানজিৰ য'ত আঁঠুকাৰী হনুমানজিৰ প্ৰভু স্মৰণ কৰি আছে, তেনেকুৱা ফটো এখন আনক, অৰ্থাৎ ৰাম দৰবাৰ এখন ফটো আনক আৰু সেই ফটোখন আপুনি ঘৰৰ দক্ষিণ দিশত লগাওক। ডেফিনেটলি মংগলৰ সকলো দুখ কাট খাব আৰু সমান্তৰালকৈ আপোনাৰ জীৱনটো সুন্দৰ আৰু সুচিত্ৰৰ অধিকাৰী হৈ পৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।